हेलो गाइस अस्सलामु आलैकुम মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনোৱাৰ কাৰণে পুল্লা বনাব ওলালো। পুল্লা বনোৱাৰ কাৰণে আদা ৰহুন অলপ পিয়াজ অলপ কাটি ললো। এই আদা ৰহুন একেলগে ইয়াতে দি পিনে তাৰপিছত এইখিনি মাংস ললো। মাংস সৰু সৰুকে কাটি ললো। কাটি লৈ পিনে ইমান গৰমত থাকিব নোৱাৰি খালি অলপ পানী খালো। পানী খাই পেট ভৰি গৈছে আকৌ খাব লব ইচ্ছা নাযায়। আমাৰ ঘৰত যিমান গৰম আমাৰ মোৰ তাতে ইমান গৰম নহয়। মই আজি মোৰ আম্মাহঁতৰ ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিলোঁ আৰু সদায় যেখানি কাম কৰোঁ আজিও এতিয়া আম্মাৰ ঘৰত আহি পিনে সেইখিনিয়ে কাম কৰিব লগা হৈছে। যিহেতুকে আম্মা অকলে কাম কৰে সেইকাৰণে আম্মাক অলপ হেল্প কৰি দিওঁ আৰু চিষ্টাৰেও সেই একলা কাম কৰে নকৰিলেও নহয়। তাৰপিছত অলপ নেমু টেঙা পানী খাব সুধিলোঁ। চবেই মিলি কেনে অলপ নেমু টেঙা পানী খাওঁ। নেমু টেঙা পানী খোৱাটো ভাল, যিমান যিটোৱে ৰ'দ দিছি নহ'লে মানুহ থাকিব নোৱাৰা হৈ যাব। নেমু টেঙা পানী খালে গাত অলপ এনাৰ্জি পাম। গৰমত নেমু টেঙা পানী খোৱাটো ভাল আৰু যিমান পাৰে নেমু টেঙা পানী চবেই খাবৰ কাৰণে চেষ্টা কৰিবি। আৰু নেমু টেঙা পানী খালে গাবিলাক অলপ এনাৰ্জি পায়, সেইকাৰণে এক গিলাচ মই নেমু টেঙাৰ পানী খালোঁ। তাৰ লগত মোৰ আম্মাকো দিলোঁ, আম্মাও খালে। ফাইনেলি এয়া আমাৰ পোলাও হৈ গ'ল, মাংস পোলাও। আপোনালোকক ৰেচিপিটো লাগিলে আপোনালোকে ক'ব, মই ৰেচিপিটো দিয়াৰ কাৰণে চেষ্টা কৰিম। এয়া পিছদিনা ৰাতিপুৱা তাৰ উঠিয়ে মই অলপ গৰম পানী খালোঁ। কুমুয়া গৰম পানী খাই মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰোঁ। তাৰপিছত মই কি খাওঁ আপোনালোকক দেখাইছোঁ। তাৰপিছত গৰম পানী খাই পিনে মই অকণমান চাহ খালোঁ বেটেনীয়া বিস্কুট দি। মই বেটেনীয়া বিস্কুটে খাই বেছি ভাল পাওঁ, বেছি মিঠা বস্তু খাই মই ইমান এটা ভাল নাপাওঁৱেই। আৰু ইমান গৰম, ৰাতিপুৱা উঠিছোঁ 7টা বজাতে, দেখিছানে কি একদম হাঠিয়ান ৰ'দটো দিছে, থাকিব নোৱাৰা হৈ গৈছোঁ। আৰু তাৰপিছত মই বেটিৰ খাৱা বনালোঁ। তাৰ কাৰণে খাৱাৰ কাৰণে মই ৰাতিপুৱা টাইমত চুজিয়ে দিওঁ। তাইক মই ইয়াৰ চুজি দি আছোঁ। চুজিৰ লগত মই লেক্টোজেন গাখীৰ দিওঁ। আপোনালোকে বেবীক কি খুৱাই বাৰু আপোনালোকে মোক ক'বচোন। মই বেবীক আগতে যেতিয়া মোৰ গাখীৰ পোৱা নাছিল জন্ম পোৱাৰ অৱস্থাত তেতিয়া মই নান গাখীৰ খুৱাইছিলোঁ খালি। আৰু এতিয়া তাইক মই লেক্টোজেন দিওঁ। 8 মাহৰ পৰা মই তাইক লেক্টোজেন দি আহিছোঁ। মানে খালি গাখীৰ নাখায়, এনেকৈ খোৱা বস্তুৰ লগত মিক্স কৰি খুৱাব লাগে। গৰু গাখীৰ এতিয়ালৈকে খোৱা নাই। গৰু গাখীৰ ডক্টৰে 1 বছৰ বয়সৰ পিছৰ পৰাহে দিব দিছে, সেইকাৰণে দিয়া নাই। তাৰপিছত আহিলোঁ মই, চিষ্টাৰ নাই, চিষ্টাৰে নানিহঁতৰ ঘৰত গৈছে। সেইকাৰণে তাই কৰা কামখিনি আজি তাইৰ ভাগৰ কামখিনি ময়ে কৰিব লগা হ'ল। যিহেতুকে ইমান গৰম থাকিব পৰা নাই, কি কৰিবি গাইছ। ৰাতিপুৱা এনেকুৱা ৰ'দ দিছে, এনেকুৱা লাগে যাতে কাম চাম নকৰোঁ, ক'ৰবাত জানো বহি থাকিম সেনেকুৱা লাগিছে। আৰু নকৰিলেও নহয়, কি কৰিম, কৰিবই লাগিব হয় নাই। তাৰ কাৰণে মই বিছনাখন পাৰি ল'লোঁ। সেইকাৰণে নতুন এটা বেলেগ বিছনা এডাল বিচালোঁ, সেইটো বিছনা এডাল উঠাই দিলোঁ, অলপ লেতেৰা হৈছিল। আৰু মাইনা অহাৰ পৰা অলপ লেতেৰা হৈ বেছি, তাই মাটিত চুচৰি আকৌ বিছনাত উঠে যে, সেইকাৰণে ফাইনেলি মোৰ এই বিছনাটো পাৰা হৈ গ'ল। তাৰপিছত আহিলোঁ আৰু এটা ঘৰ চাফা কৰাৰ কাৰণে। এইটো ৰুমো এনেকৈ অলপকৈ চাফা কৰিলোঁ, যিখিনি লেতেৰা হৈছিল। আৰু বেছি লেতেৰা নহয়, আমি অহাৰ পৰা ঘৰ দুৱাৰ অলপ বেছি লেতেৰা হোৱা হৈছে। মানে কি কৰিব, সৰু বাচ্ছা লৈ আহিছোঁ না, সেইকাৰণে ফাইনেলি এইটো ৰুমো চাফা কৰা হৈ গ'ল। এনেকৈ আৰু গৰম বুলি কৈ ঘৰখিনি এনেকৈ চাফা কৰি ল'লোঁ। ফাইনেলি এইটো ৰুম চাফা হ'ল। তাৰপিছত ঘৰটো ঝাৰু দিয়াৰ কাৰণে আহিলোঁ। ঘৰটো এনেকৈ ঝাৰু দি আছোঁ এতিয়া। কি কৰিবি গাইজ, কৰিবতো লাগবই। গৰম বুলি কেনে বহি থাকিলেনো কি হ'ব। মই সেনেকৈ কাম নকৰোঁ আম্মাৰ ঘৰত আহিলে। তাৰপিছত আহিলোঁ মই পাকঘৰটো অলপ চাফা কৰোঁ। পাকঘৰটো দিয়া ৰেক চেক মুচলোঁ, অলপ চাফা কৰি পিনে যিহেতুকে চাহ নাস্তা বনাইছিলোঁ অলপ লেতেৰা হৈছে, সেইকাৰণে অলপ পাকঘৰটো অলপ চাফ চিকুণ কৰি থলোঁ। যেখানি পাৰোঁ সেইখানি চাফা কৰিছোঁ আৰু কি কৰিম আৰু। তাৰপিছত আহিলোঁ বাৰান্দাখন অলপ চাফা কৰি দিওঁ, যেনেকৈ মোৰ বেবীটোৱে ইয়াতে খেলাই। আৰু ৰ'দ কিনো খেলিব, এনেকুৱা ৰ'দ দিছে বাপৰে বা, মই দেখা পাই আচৰিত হ'লোঁ। সেইকাৰণে ভাবিলোঁ কি অকণমান পইতা ভাত খাম। পন্তা ভাত ৰাতিয়ে তিয়াই থৈ দিছিলোঁ ভাত, সেয়া ভাত এতিয়া খাব লৈছোঁ। আপোনালোকে খাইছে নে নাই খাব, কিন্তু এই পন্তা ভাত খালে বহুত মানে ভাল। আৰু গৰম দিনত পেটটো পূৰা ঠাণ্ডাটো হয়ে আৰু বহুত কামত আহে আৰু জানো আৰু, কিন্তু ইমানখিনি নাজানো কি কামত আহে, কিন্তু ভাল বুলি কোৱা শুনিছোঁ আৰু। তাৰ কাৰণে মই পিঁয়াজ ল'লোঁ, তাৰপিছত নেমু টেঙা 1 পিচ ল'লোঁ, জলকীয়া বঙাল জ্বালা লৈছোঁ, তাৰে লগত ভোট জলকীয়া, তাৰপিছত লৈছোঁ কুৰবানীৰ শুকান মাংস আছিল। এনেকৈ চব লৈ কিনে অলপ কেঁচা তেল দিলোঁ। দি পিনে আপোনালোকে খাবচোন, কি মজা লাগছে গাইছ। খাই কেনে মজা লাগিল, আপোনালোকে খাই চাব। ফাইনেলি ৰাতিৰ সাজৰ কাৰণে আম্মাক অলপ হেল্প কৰি আছোঁ। আম্মাক চব্জিখিনি কাটি দিব লাগে বোলে, পাতাকবি সৰুকৈ
কাটি দিব ওলাইছোঁ এয়া সৰু সৰু পাতাকবি দুটা পাতাকবি লৈছোঁ লৈ কেনে এনেকৈ আম্মাক অলপ চিমিকৈ কুটি দিব দিলে আম্মা তাকে চিমিকৈ অলপ এনেকৈ কুটি দিলোঁ তাৰপিছত পাতাকবিখিনি এনেকৈ সৰু সৰুকৈ কুটি দিলোঁ আম্মাই বনাব মই বনাব খুজিছিলোঁ আম্মাক ক'লে কি নালগে যা তই মাইনাক লৈ কেনে থাকে মই সেইকাৰণে বনোৱা নাই তাৰপিছত এনেকৈ পাতাকবিখিনি সৰু সৰুকৈ কাটি দিলোঁ আম্মাক তাৰপিছত মই অলপ গৰম গৰম চাহ খাব ল'লোঁ মই চাহ নাখালে গধূলি টাইমত ভালে নালাগে আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক কি দেখাব পাৰিলোঁ নৰিলোঁ আপোনালোকে মোক ক'ব আৰু যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যিসকলে নতুন চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই